নমস্কাৰ ৰাইজ, ভালে আছেনে? আৰু আজি কেঁচা মাছৰ চচ্চড়ি লৈ আহিছোঁ ৰ'ব, মানে কেঁচা মাছৰ চব্জি। যোনে যোনে কেঁচা মাছৰ চব্জি বনাই পোৱা নাই তেওঁলোকৰ বাবে এইটো ভিডিঅ', আৰু যোনে যোনে বনাই পাইছে তেওঁলোকে স্কিপ কৰিলেই হ'ব। কেঁচা মাছৰ চচ্চড়ি মই কেনেকুৱাকৈ বনালোঁ, তো ভিডিঅ'টো আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইফালে মাছখিনি কাটি বাছি ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ নিমখ হালধি সানি, আৰু এইফালে মছলা মই পেষ্ট কৰি ৰাখিছিলোঁ। ইয়াতে দি দিছোঁ আদা, নহৰু, জলকীয়া, পিঁয়াজ আৰু এটা বিলাহী দি দিছিলোঁ। বিলাহীটো অপশ্যনেল হয়, আপোনালোকে ভাল নালাগিলে বিলাহীটো নিদিলেও হ'ব। তাৰপিছত এইফালে নিমখ হালধি দিছোঁ আৰু অলপমান জিৰাৰ গুড়া দি দিছোঁ। দি এইখিনি ভালদৰে মিক্স কৰি মই থৈ দিছোঁ অলপ সময়ৰ কাৰণে। আৰু এইফালে ভালদৰে মিক্স কৰাৰ পিছত এইফালে মই কেৰাহী বহাই দিছোঁ। আৰু কেঁচা মাছৰ চচ্চড়ি বনোৱাৰ আগতে কিন্তু কেৰাহীটো বহুত ভালদৰে গৰম হ'ব লাগিব, কাৰণ এনেইতো নৰ্মেল মাছ এনে চব্জি বনালে বেছি ভালদৰে নাভাজিলে হয় বা কেৰাহী বেছি, কিন্তু কেঁচা মাছৰ চচ্চড়ি বনালে কেৰাহীটো ভালদৰে গৰম হ'ব লাগিব, নহ'লে মানে মাছখিনি ভাঙাৰ চান্স থাকে। তো সেইটোৰ কাৰণে কেৰাহীটো ভালদৰে গৰম কৰি আৰু এইফালে পিঁয়াজখিনি দি দিলোঁ। আৰু ইয়াতে মই অকল পিঁয়াজেই দিম, যিহেতুকে মই গোটেইখিনি বস্তু মিক্সিত পেষ্ট কৰি মই দি দিছোঁ মাছৰ লগত। সেইকাৰণে মই ইয়াতে খালি পিঁয়াজখিনি দি পিঁয়াজখিনি কালাৰ নোহোৱালৈকে ভাজি থাকিম, আৰু কালাৰ হোৱাৰ পিছত ভাজা হ'ল। আৰু এতিয়া যোনখিনি মাছখিনি মই মিক্স কৰি ৰাখিছিলোঁ সেইখিনি ইয়াতে দি দিলোঁ। আৰু আপোনালোকৰ বহুতৰে এনেকুৱা ভাৱ ন, কেঁচা মাছ বনাই আছে ভাঙি যাব নেকি? একদমেই নাভাঙে, যদিহে আপোনালোকে কেৰাহীটো ভালদৰে গৰম কৰি লয়। তো মই ইয়াতে কেৰাহীটো ভালদৰে গৰম কৰি লৈ আৰু এতিয়া মই মাছখিনি দি দিছোঁ। কিন্তু ইয়াতে অলপ টাইম লাগিব, যিহেতুকে মানে পানী বহুত ওলাই ন, আৰু কি হয় মছলাৰ পৰা পানী বহুত গৈছে, বিলাহী আছে যিহেতুকে। তো এনেকুৱাকৈ আপোনালোকে যোনে হাতেৰে লৰাই দিব পাৰে তো এনেকুৱাকৈ লৰাই দিব, আৰু যোনে নোৱাৰে তেওঁলোকে মানে একদম খন্তিৰে এনেকুৱাকৈ ধুনীয়া কৰি আস্তে আস্তে কি কৰি থাকিব, ভাজাতে অলপ টাইম লাগিব বাৰু। আৰু এনেকুৱাকৈ ভাজি কৰি থাকিব ইপিঠি সিপিঠি। আৰু এইফালে এতিয়া দেখিছেনে মই পানী দিয়া নাই, কিন্তু ইয়াৰ পানী উঠিছে মছলাৰ, যিহেতুকে ইয়াতে পিঁয়াজ আছে, পিঁয়াজৰো পানী বহুত ওলায়, আৰু বিলাহী আছে, তো সেনেকুৱাকৈ বহুত পানী ওলাইছে। তো এনেকুৱাকৈ ধুনীয়াকৈ অলপ টাইম লাগিব বনাই থাকোঁতে। আৰু যদি ভিডিঅ'টো মানে আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক কমেণ্টৰ লগত এটা শ্বেয়াৰ কৰি দিব। আৰু যদি এনেকুৱা ৰেচিপি আপোনালোকে বনাই পোৱা নাই, যদি খাই পোৱা নাই, তেতিয়াহ'লে নিশ্চয় একবাৰ ট্ৰাই কৰিব, বহুত বেছি টেষ্টি হয়। আৰু এয়া হৈছে সৰু মাছ, মানে চানা মাছ। আৰু এনেকুৱাকৈ ধুনীয়া কৰি লাৰি দি আছোঁ আস্তে আস্তে। আৰু অলপ সময় ভাজি কৰাৰ পিছত তাৰপিছত আকৌ এবাৰ মই হাতেৰে লৰাই দিছোঁ। আৰু এতিয়া দেখিছেনে এনেকুৱাকৈ মানে যেতিয়ালৈকে কেৰাহীত মানে লাগি নধৰিব তেতিয়ালৈকে মানে মাছখিনি ভাজা নহ'ব। আৰু এতিয়া দেখিছেনে কেৰাহীত মানে অলপ লাগা লাগা হৈ গৈছে, তাৰ মানে মাছখিনি ভালদৰে ভাজা হৈ গৈছে। আৰু এতিয়া মই অলপ ইয়াতে পানী দি দিম। আৰু এনেকুৱাকৈ অলপ টাইম পানী দিয়াৰ পিছত অলপ শুকাই তাৰপিছত অফ কৰি দিম। যদি ভিডিঅ'টো ভাল পালে ধন্যবাদ, মোৰ ভিডিঅ'টো শিকলৈ